হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ প্ৰতিবাদী কাৰ্যসূচীটো চাওক বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে শাসনভাৰ লৈছে শাসনভাৰৰ শপত গ্ৰহণৰ পাছতে তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীবিলাক যিদৰে মূল্য বৃদ্ধি কৰিছে এইটো আটাইতকৈ দুখজনক কথা কাৰণ গেছ চিলিণ্ডাৰৰ পৰা আদি কৰি পেট্ৰল জাতীয় ঔষধৰ মূল্য আটাইতকৈ বেছি এই চৰকাৰ দিনতে মূল্য বৃদ্ধি হৈছে আৰু এটা কথা লক্ষ্য কৰিব যে যোনটো কৰ তেওঁলোকে লগাইছে সেই কৰটো অত্যাধিক কৰ লগাই দিছে চৰকাৰে পৰাপক্ষত তেওঁলোকে এই কৰ অতৰাই পিনে মূল্য বৃদ্ধি কম কৰিব পাৰে আৰু আমি আজি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক মূল দাবীটোৱে হৈছে আমাৰ মূল্য বৃদ্ধি ৰোধ কৰক আৰু তিনিচুকীয়া জিলাখনত বিশেষকৈ আপোনালোকে দেখা পাব যে ঐতিহাসিক বেংমৰা প্ৰাচীন বেংমৰা মটক ৰাজ্যত ইয়াত প্ৰাচীন যিবিলাক কীৰ্তিচিহ্ন আছে বাৰম্বাৰ আমি চৰকাৰক অনুৰোধ কৰি আহিছোঁ যে বেদখলমুক্ত হ'ব লাগে কিন্তু আজি পৰ্যন্ত বেদখলমুক্ত হোৱা নাই আৰু আমি পুনৰবাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা 9 দফীয়া দাবী লৈ সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে আমি যৌথভাৱে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ 9 দফীয়া দাবী লৈ এখন ইস্তাহাৰপত্ৰ আজি আমি পেট্ৰলিয়াম মন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি পুতলিকা দাহ কৰিছোঁ আৰু এই দাহ কৰাৰ জৰিয়তে আমি উপায়ুক্ত মহোদয়লৈ তেওঁলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু 9 দফীয়া যিটো দাবী আমি আশা ৰাখিছোঁ যে এই 9 দফীয়া দাবী তেওঁলোকে অতি সোনকালে মানি লওক ধন্যবাদ হয় দেখিছে আপোনালোকে যিকেইটা আমি 7টা দফীয়া যি আমাৰ দাবী আছে মই আপোনালোকৰ আগত পঢ়ি দিছোঁ 1 নম্বৰ হৈছে পেট্ৰল ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰী যে LPG লগে আমাৰ যে পেট্ৰলিয়াম জাতীয় সামগ্ৰী বৃদ্ধি হৈছে তাৰ পৰিপ্ৰেক্ষিতত গোটেই আমাৰ বজাৰ জুই চাই দাম বাঢ়িছে বস্তু জুই চাই দাম বাঢ়িছে তাৰ আমি এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ এখন স্মাৰক পত্ৰ তিনিচুকীয়া জিলাৰ বাট পথসমূহ অতি শীঘ্ৰে মেৰামতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে দেখিছে আপোনালোকে যে বাট পথসমূহত বহুতখিনি এক্সিডেণ্ট হৈছে আৰু ইয়াত বৰষুণ এজাক বৰষুণ দিলেই গোটেই বোকাময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি এইটো দাবী জনাইছোঁ তিনিচুকীয়া জিলাৰ যি মটক যি আমাৰ বেংমৰা ৰাজ্যৰ যি কীৰ্তিচিহ্নসমূহ আজিলৈকে বেদখলমুক্ত কৰিব পৰা নাই তাৰ ওপৰত এটা দাবী জনাইছোঁ তিনিচুকীয়া জিলা চিকিৎসা মহাবিদ্যালয় তাত ৰোগীৰ বাবে স্বাস্থ্যৰ যি চিকিৎসা যিধৰণে কৰিব লাগিছিলে মহাবিদ্যালয় মেডিকেল কলেজ যেতিয়া নেকি মেডিকেল কলেজৰ সকলোবিলাক সুবিধা থাকিব লাগিছিল তাৰ সুবিধা পোৱা নাই তাৰ পৰিপ্ৰেক্ষিতত এটা দাবী জনাইছোঁ আৰু তিনিচুকীয়া জিলাৰ যি একাংশ ব্যৱসায়ী তিনিচুকীয়া চহৰখনৰ মাজমজিয়াত যি আমাৰ যি চহৰ ফুটপাথসমূহ আছে আৰু ঠাই আছে সেইসমূহ বাট পথসমূহ দখল কৰি থৈছে যি পথ যাত্ৰীসকলৰ বাবে এটা অসুবিধাৰ কাৰণ সৃষ্টি কৰিছে কাৰ অংক কোনে কেনেকৈ কৰিছে সেইটো ধৰিব পৰা নাই তাক বেদখলমুক্ত কৰিবৰ বাবে আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আটাইতকৈ বৰ্তমান সময়ত চৰ্চিত বিষয় অসমৰ আলফা সমস্যাৰ ওপৰতো আমি আলফা সমস্যাটো সমাধানৰ বাবে চৰকাৰক অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ মটক জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত বা বেংমৰা ৰাজ্য উন্নয়নৰ স্বাৰ্থত মটকৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে যি যৌথ সংগ্ৰাম কাৰ্যসূচী লৈছে এই কাৰ্যসূচী ফলৱতী হ'ব লাগিব তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে জিলা আয়ুক্ত মহোদয়ক দাবী জনাইছোঁ আৰু তিনিচুকীয়া জিলাত অবৈধভাৱে যি ড্ৰাগছকে কেন্দ্ৰ কৰি ৰাগিয়াল বস্তু যি অত্যাধিক
ভাৱে ইয়াত প্ৰভাৱ পৰিছে। এই কাৰ্যক কিন্তু জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অতি শীঘ্ৰে ইয়াত নিৰ্মূল কৰিবৰ কাৰণে আমি সৰু অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সৰু অসম মটক যুৱ ছাত্ৰ পৰিষদে যি কাৰ্যসূচী অব্যাহত ৰাখিছে তাৰ বাবে কিন্তু তাৰ চোকা দৃষ্টি ৰাখি ইয়াৰ অতি শীঘ্ৰে সমাধান বিচাৰিছে আৰু সমাধান হ'ব লাগিব। আৰু লগতে তিনিচুকীয়া জিলাৰ যিটো মটকৰ ঐতিহাসিক যিটো বেংমৰা ৰাজ্য, এই বেংমৰা ৰাজ্য উদ্ধাৰ হ'ব লাগিব। মটকৰ কীৰ্তিচিহ্নসমূহ বেদখল যি হৈ আছে, অবৈধভাৱে বেদখল কৰি আছে, বেদখল মুক্ত হ'ব লাগিব। আৰু ইয়াত চলি থকা অবৈধ বেহা বেপাৰক আনকৈ যে ৰাস্তা পদূলি যি আছে সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত জিলা আয়ুক্ত মহোদয়ৰ লগতে স্থানীয় বিধায়ক মহোদয়, নৱনিৰ্বাচিত বিধায়ক মহোদয় অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে সদৌ অসম মটক ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ ছাত্ৰৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবী দি সমস্যা সমাধান কৰিবৰ কাৰণে আমি দুয়োটা সংগঠনৰ লগতে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতলোকৰ যি দাবী, এই দাবী সমাধানৰ ক্ষেত্ৰত অতি শীঘ্ৰে পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।